কিহৰ কাৰণে বন্ধ হ'ল মানে আপোনালোকে সংবাদ প্ৰচাৰ মাধ্যমে এই বস্তুটো কমপ্লিটলি জানে মানে কেলে কৈছোঁ আপোনালোকক কৈ পেলাই দুখ দি পেলাই কোৱা নাই মই জানে আপোনালোকে আমাৰ যি 5টা সমষ্টিত যি উপ নিৰ্বাচন হৈ আছিলে আৰু মেইন সমষ্টিটো হৈছিলে কি আপোনাৰ চামগুৰি সমষ্টিত আপোনাৰ ৰকিবুল হুছেইনৰ পিতাই হাৰি যোৱাৰ পিছত তেওঁ মানসিক হেৰাগ্ৰস্তত ভুগি পেলাই তেখেতে ক'লে যে আজি বিজেপিয়ে গৰু কাটি নিৰ্বাচনী বৰ্তনী পাৰ কৰি জিকিলে কথাটো তেনেকুৱা পা বস্তুটো বাকযুদ্ধ হ'ল মুখ্যমন্ত্ৰী আৰু ৰকিবুল হুছেইনৰ পৰা আৰু আপোনালোকে প্ৰচাৰ মাধ্যমে কৈ আছিলে যে এই বস্তুটো এতিয়া নিৰ্বাচনৰ পৰা এই বস্তুটো এনেকুৱা এটা হৈছে এইটো গৈ পেলাই পাছত কি ৰূপ লয় আমি পাছতহে ইয়াৰ দেখনীয়টো হ'ব হয় এতিয়া আমি দেখি পাইছোঁ যেটো এটা ডাঙৰ ৰূপ ল'লে আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে আমি দেখিছিলোঁ প্ৰচাৰ মাধ্যমৰ যোগেদিনে যে ভূপেন বৰাই আৰু ৰকিবুল হুছেইনে আমাক কাগজ এখন দি দিয়ক মই গৰুটো কমপ্লিটলি বন্ধ কৰি দিম তেনেকুৱা কথাও আমি প্ৰচাৰ মাধ্যমত শুনি পাইছিলোঁ আৰু গতিকে এয়া বন্ধই কৰি দিলে আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক আমাৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে সেইটো বেলেগ কথা তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে ছাগলী পোহে হাঁহ পোহে বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক এইবিলাকৰ সমস্যাত গৰু এহাল বিকে গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয় আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে সেইটো নিজে বিবেচনা কৰি চাব আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমে হেতি মই অনুৰোধ কৰিম তেখেতক মুখ্যমন্ত্ৰীক যে আপুনি ঠিক আছে আপুনি বন্ধ কৰিছে কাৰোবাৰ ৰাজনীতিক পক্ষকোটত আমি সেইটো বেয়া পোৱা নাই কিন্তু লোকচান হ'ব কাৰ আপোনাক অনুৰোধ কৰিছোঁ যাতে আপুনি এই কামটো কেতিয়াও নকৰিব আমাৰ অসমীয়া খাটি খোৱা যিখিনি গৰু পালক আছে এইখিনি বহুত বিধ্বস্ত হৈ যাব।